নমস্কাৰ আশা কৰো আপোনালোক সকলো ভালে আছে আজিৰ ভিডিঅটোত এনেকুৱা এবিধ সুপাৰফুডৰ কথা আলোচনা কৰিম যি বিধে কেতিয়াবা ভিটামিনৰ দৰে কাম কৰে আৰু কেতিয়াবা মেডিচিন বা ঔষধৰ দৰে কাম কৰে এই সুপাৰফুড বিধৰ নাম হৈছে চিয়া সিড চিয়া সিডক কিয় সুপাৰফুড বুলি কোৱা হয় জানেনে কাৰণ ই অন্য খাদ্যৰ তুলনাত কম পৰিমাণতে আমাক বেছি পুষ্টি বা নিউট্ৰিচনৰ যোগান ধৰে দিনে দুচামুচকৈ চিয়া সিড খালে আমি কিছুমান বিশেষ উপকাৰিতা লাভ কৰো যিবোৰৰ কথা আজি আপোনালোকক ভিডিঅটোত জনাবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে জানি লওঁ আহক চিয়া সিডৰ বিষয়ে জানিব লগা কিছুমান ইম্পৰ্টেণ্ট কথা চিয়া সিডৰ মূল উৎপত্তি স্থান হৈছে মেক্সিকোতে কিন্তু আজিকালি ভাৰততো ইয়াৰ খেতি কৰিবলৈ লোৱা হৈছে চিয়া সিডৰ বৈজ্ঞানিক নাম বা সাইন্টিফিক নেম হৈছে সেলভিয়া হিস্পানিকা আৰু ই মিন ফেমিলিৰ অৰ্থাৎ পদিনা ফেমিলিৰ এই গছজোপাৰ গুটিবিলাক দেখাত সৰু সৰু তিলৰ দৰে হয় মিহি মিহি হয় আৰু বগা আৰু কলা দুইটা ৰঙে গুটিবিলাকত মিহলি হৈ থাকে বা মিক্স হৈ থাকে দিনে মাত্ৰ 2 চামুচকৈ চিয়া সিড খালে গাখীৰতকৈ বেছি ক্যালচিয়াম পোৱা যায় পালেং শাকতকৈ 4 গুণ বেছি আইৰণ পোৱা যায় এটা কলৰ সমান ফসফৰাছ পোৱা যায় তাৰ উপৰিও 10 গ্ৰাম প্ৰটিন 10 গ্ৰাম ফাইবাৰ মেগনেছিয়াম মেংগানিজ আদি প্ৰয়োজনীয় খনিজ পদাৰ্থ পোৱা যায় এন্টিঅক্সিডেন্ট পোৱা যায় ভিটামিন ই ওমেগা 3 ফেটি এচিড আদি বহুতো প্ৰয়োজনীয় উপাদান পোৱা যায় যিবোৰে আমাক বহুত বেমাৰৰ পৰা বচাই ৰাখে চিয়া সিডৰ প্ৰথম বেনিফিট বা উপকাৰিতাটো দেখা যায় আমাৰ স্কিনৰ ক্ষেত্ৰত চিয়া সিড খাই থকা মানুহৰ মুখত সোনকালে বয়সৰ চাপ নপৰে কিন্তু কিয় চিয়া সিডত আছে কিছুমান বিশেষ ধৰণৰ এন্টিঅক্সিডেন্ট যিয়ে স্কিনখনক ফ্ৰী ৰেডিকেলৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা বচাই ৰাখে বা প্ৰটেকচন দিয়ে ফ্ৰী ৰেডিকেলৰ কাৰণে আমাৰ স্কিনত সোনকালে বয়সৰ চাপ পৰে অৰ্থাৎ ফাইন লাইনছ বা ৰিংকলছৰ সমস্যা আহে বা এজিঙৰ যিবিলাক লক্ষণ আছে সেই লক্ষণবিলাক দেখা দিয়ে কিন্তু চিয়া সিডত থকা এন্টিঅক্সিডেন্টে এই সমস্যাবোৰ সহজতে নাইকিয়া কৰে তদুপৰি চিয়া সিডত আছে ওমেগা 3 ফেটি এচিড আৰু ভিটামিন ই যিয়ে আমাৰ ছালৰ স্বাভাৱিক তৈলাক্ত ভাৱটো অটুট ৰাখে বা ধৰি ৰাখে অৰ্থাৎ নেচাৰেল অইল সিক্ৰেচনটো বেলেন্স কৰি ৰাখে যাৰ কাৰণে আমাৰ স্কিনখন নেচাৰেলি ধুনীয়া হৈ থাকে তদুপৰি চিয়া সিডে আমাৰ বডি ডিটক্স কৰে অৰ্থাৎ শৰীৰটো প্ৰাকৃতিকভাৱে শোধন কৰে বা ভিতৰৰ পৰা শোধন কৰে যাৰ কাৰণে আমাৰ স্কিনখন নেচাৰেলি গ্লো কৰি থাকে 2 নম্বৰ উপকাৰিতাটো দেখা যায় ফেট লছ বা ওয়েট লছৰ ক্ষেত্ৰত যি মানুহে দেহৰ এক্সট্ৰা ফেট বা চৰ্বি কমাব খোজে তেওঁলোকৰ কাৰণে চিয়া সিড খুব উপকাৰী কিন্তু চিয়া সিডে কেনেকৈ ফেট লছ বা ওয়েট লছত সহায় কৰে তাৰ কাৰণবিলাক জানি লোৱাটো দৰকাৰ 1 নম্বৰ কথাটো হৈছে যে চিয়া সিডে ডাইজেশ্যন আৰু মেটাবলিজম দুইটাই ভাল কৰে আৰু ডাইজেশ্যন আৰু মেটাবলিজম ফাষ্ট হলে ফেট বাৰ্নিং প্ৰচেছটো ফাষ্ট হয় অৰ্থাৎ দেহৰ এক্সট্ৰা চৰ্বি বা ফেট কমে যি মানুহ বেছি হকত তেওঁলোকৰ ডাইজেশ্যন আৰু মেটাবলিজম দুইটাই স্লো হয় কিন্তু চিয়া সিড খালে ডাইজেশ্যন আৰু মেটাবলিজম দুইটাই ফাষ্ট হয় যাৰ কাৰণে ফেট বাৰ্নিং প্ৰচেছটো ফাষ্ট হয় আৰু দেহৰ এক্সট্ৰা চৰ্বি কমে তাৰ উপৰিও ইয়াত থকা প্ৰটিন আৰু ফাইবাৰে পেট সোনকালে ভৰাই ৰাখে বা বহুত দেৰিলৈকে ভোক নলগাকৈ ৰাখে যাৰ কাৰণে এক্সট্ৰা ইটো হিটো অদৰকাৰী বস্তু খাবলৈ মন নোযোৱা হয় বা এক্সট্ৰা কেলৰি গ্ৰহণ কৰাৰ পৰা বাচি থাকিব পাৰে যাৰ কাৰণে লাহে লাহে দেহৰ চৰ্বিখিনি কমিবলৈ ধৰে আৰু মানুহ ফিট হয় 3 নম্বৰ উপকাৰিতাটো দেখা যায় হৰমনৰ ক্ষেত্ৰত চিয়া সিডে আমাৰ দেহৰ হৰমনবিলাক বেলেন্স কৰি ৰাখে কিন্তু কেনেকৈ চিয়া সিডত আছে হেলদি ফেট অৰ্থাৎ ওমেগা 3 ফেটি এচিড আৰু ভিটামিন ই যিয়ে আমাৰ দেহৰ হৰমনবিলাক বেলেন্স কৰি ৰখাত সহায় কৰে গতিকে যাৰ পিচিঅডিৰ সমস্যা আছে যাৰ হাইপোথাইৰয়ডিজম আছে বা এনেকুৱা হৰমনৰ খেলিমেলিৰ সমস্যা আছে তেওঁলোকে চিয়া সিড খালে নিশ্চয় উপকৃত হ'ব 4 নম্বৰ উপকাৰিতাটো দেখা যায় কিছুমান বিপাকজনিত ৰোগ বা মেটাবলিক ডিজিজৰ ক্ষেত্ৰত অৰ্থাৎ যাৰ হাই কোলেষ্ট্ৰলৰ সমস্যা আছে হাই ব্লাড প্ৰেছাৰ সমস্যা আছে ডায়াবেটিছ আছে যাৰ ইউৰিক এচিডৰ সমস্যা আছে ফেটি লিভাৰৰ সমস্যা আছে তেওঁলোকৰ কাৰণে চিয়া সিড বৰদানৰ দৰে 5 নম্বৰ উপকাৰিতাটো দেখা যায় আমাৰ ডাইজেষ্টিভ সিস্টেম বা পাচন তন্ত্ৰৰ ক্ষেত্ৰত চিয়া সিডত থকা ফাইবাৰে আমাৰ হজমি শক্তি ভাল কৰে পেট পৰিষ্কাৰ কৰে কাৰণ ই হৈছে এটা নেচাৰেল প্ৰিবায়োটিক চিয়া সিড খাই থকা মানুহৰ সহজতে কনষ্টিপেশ্যন আৰু পাইলছৰ সমস্যা নহয় আৰু যাৰ এই সমস্যা আছে তেওঁলোকেও চিয়া সিড নিয়মীয়াকৈ খালে যথেষ্ট উপকৃত হয় 6 নম্বৰ বেনিফিট বা উপকাৰিতাটো দেখা যায় আমাৰ হাৰ্টৰ ক্ষেত্ৰত চিয়া সিড আমাৰ হাৰ্টৰ কাৰণে ভাল কিন্তু কিয় চিয়া সিডত আছে এটা বিশেষ ধৰণৰ এন্টিঅক্সিডেন্ট যাৰ নাম হৈছে কোয়াৰচেটিন এই কোয়াৰচেটিন নামৰ এন্টিঅক্সিডেন্ট আৰু চিয়া সিডত থকা ফাইবাৰে অপকাৰী এলডিএল নামৰ কোলেষ্ট্ৰল নিয়ন্ত্ৰণ কৰি ৰাখে আৰু ব্লাড প্ৰেছাৰো কন্ট্ৰোল কৰি ৰাখে যাৰ কাৰণে হাৰ্টক হাৰ্ট এটেক ষ্ট্ৰোক আদিৰ পৰা নেচাৰেলি প্ৰটেকচন দিয়ে বা সুৰক্ষা দিয়ে গতিকে চিয়া সিড আমাৰ হাৰ্টৰ কাৰণে খুব ভাল
7 নম্বৰ উপকাৰিতাটো দেখা যায় টোপনিৰ ক্ষেত্ৰত। চিয়া সিডে আমাৰ ভাল টোপনি অহাত সহায় কৰে কাৰণ ইয়াত আছে প্ৰচুৰ পৰিমাণে মেগনেছিয়াম আৰু মেগনেছিয়ামে টোপনি ভালকৈ অহাত সহায় কৰে বুলি বিভিন্ন গৱেষণাৰ তথ্যই কয়। গতিকে যাৰ ৰাতি টোপনি কমকৈ হয় বা যিয়ে নিদ্ৰাহীনতাত ভুগিছে তেওঁলোকে চিয়া সিড খালে নিশ্চয় সুফল পাব। তদুপৰি চিয়া সিডত থকা omega 3 ফেটি এচিড আৰু ভিটামিন ইয়ে ব্ৰেইন ফাংচন ভালে ৰখাত সহায় কৰে, অৰ্থাৎ মগজু কাৰ্যক্ষম কৰি ৰাখে। 8 নম্বৰ উপকাৰিতাটো লাভ কৰে মহিলাসকলে, কিন্তু কিয় আৰু কেনেকৈ? চিয়া সিডে মহিলাসকলৰ দেহৰ কিছুমান ইম্পৰ্টেণ্ট হৰমন যেনে ইষ্ট্ৰজেন, প্ৰজেষ্টৰন আদি হৰমনবিলাক বেলেঞ্চ কৰি ৰাখে। সেইকাৰণে যিসকল মহিলাৰ মাহেকীয়া অনিয়মীয়া হয়, যিসকল মহিলাৰ মাহেকীয়া সময়ত তলপেটৰ বিষ হয়, যিসকল মহিলাৰ পিচিঅডিৰ সমস্যা আছে তেওঁলোকে নিয়মীয়াকৈ চিয়া সিড খোৱাৰ অভ্যাস কৰিলে যথেষ্ট ভাল ৰিজাল্ট পায়। তাৰ উপৰি যিসকল মহিলাৰ মাহেকীয়া বন্ধ হৈছে তেওঁলোকৰ কিছুমান সমস্যা সহজতে দেখা পোৱা যায়, যেনে উচ্চ ৰক্তচাপ, কলেষ্ট্ৰলৰ সমস্যা, ইউৰিক এচিডৰ সমস্যা, ফেটি লিভাৰ, মেদবহুলতাৰ সমস্যা বা কিছুমানৰ থাইৰয়ডৰ সমস্যা, কিছুমানৰ জইণ্ট পেইনৰ সমস্যা, কিছুমানৰ ষ্ট্ৰেছ, এংজাইটি, ডিপ্ৰেছনৰ সমস্যা এইবিলাক সহজতে হয় আৰু চিয়া সিড খালে এই সমস্যাবিলাক যথেষ্টখিনি উপশম হৈ থাকে। গতিকে মহিলাসকলৰ কাৰণে চিয়া সিড বিশেষভাৱে উপকাৰী। চিয়া সিড খোৱাৰ সঠিক নিয়ম কি আৰু কি কি বেমাৰৰ চিয়া সিড কেনেকৈ খাব লাগে? চিয়া সিড খোৱাৰ সঠিক নিয়ম হৈছে পানীত তিয়াই কোমল কৰি খোৱাটো, কাৰণ চিয়া সিডৰ পানী শোষণ কৰা ক্ষমতা বহুগুণে বেছি। চিয়া সিড মিনিমাম 2 ঘণ্টা বা 4 ঘণ্টা পানীত তিয়াই খালে আমি বেছি উপকাৰিতা লাভ কৰোঁ, কিন্তু শুকানে খালে ই আমাক অপকাৰ কৰিব পাৰে। আৰু ৰাতিপুৱাৰ টাইমটোৱে হৈছে আটাইতকৈ বেষ্ট টাইম, অৰ্থাৎ ৰাতিপুৱা খালী পেটত যদি চিয়া সিড খোৱাৰ অভ্যাস কৰা যায় তেতিয়া বেছি সুফল পোৱা যায়, কাৰণ চিয়া সিডত থকা নিউট্ৰিশ্যন বা পুষ্টিগুণ ৰাতিপুৱা দেহে ভালদৰে শোষণ কৰিব পাৰে। যাক চিয়া সিডে চুট কৰে বা মানে তেওঁলোকে ৰাতিপুৱা খালী পেটত চিয়া সিড খাব পাৰে। যাৰ কনষ্টিপেশ্যনৰ সমস্যা আছে, যাৰ পাইলছৰ সমস্যা আছে আৰু যিয়ে ফেট লছ কৰিব খোজে তেওঁলোকে ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ চিয়া সিড খাব পাৰে। তাৰ কাৰণে এচামুচ চিয়া সিড এগিলাচ পানীত এৰাতি তিয়াই ৰাখিব লাগে আৰু ৰাতিপুৱা তাৰ লগত এচামুচ নেমু ৰস আৰু অকণমান মৌ মিহলাই নিয়মীয়াকৈ ৰাতিপুৱা খালী পেটত খাব পাৰে। চিয়া সিডৰ 2 নম্বৰ দিহাটো সেইসকল ব্যক্তিয়ে কৰিব পাৰে যাৰ ফেটি লিভাৰৰ সমস্যা আছে, ইউৰিক এচিডৰ সমস্যা আছে আৰু যিয়ে ফেট লছ বা ৱেইট লছ কৰিব খোজে। তাৰ কাৰণে চিয়া সিডখিনি একেদৰে ৰাতি পানীত তিয়াই কোমল কৰি ল'ব লাগে আৰু ৰাতিপুৱা তাৰ লগত 2 চামুচ এল'ভেৰা জুচ, এচামুচ নেমু ৰস আৰু অকণমান মৌ মিহলাই নিয়মীয়াকৈ খালী পেটত খোৱাৰ অভ্যাস কৰিব পাৰে। আৰু এই দিহাটো কৰি থকাৰ লগতে বা এই দিহা দুটা কৰি থকাৰ লগতে সঠিক খাদ্য আৰু শাৰীৰিক পৰিশ্ৰমৰ দৰকাৰ, কাৰণ অকল এটা বা দুটা দিহাই কেতিয়াও আপোনাক ভাল ৰিজাল্ট দিব নোৱাৰে। ৰোগীয়া ব্যক্তিক বাদ দি বাকী সুস্থ ব্যক্তিসকলে চিয়া সিড পানীত বা গাখীৰত তিয়াই কোমল কৰি লৈ ফল মূল, চালাড, ওটছ, ডালিয়া এনেকুৱা ধৰণৰ স্নেক্সৰ লগত মিহলাই নিয়মীয়াকৈ খাব পাৰে, তেতিয়া কোনো অপকাৰ নহয়। আৰু যিসকল বেছি ক্ষীণ তেওঁলোকে চিয়া সিড ৰাতিপুৱা খালী পেটত নাখাব, অন্যথা হয়তো বেছিকৈ ক্ষীণাব পাৰে। আৰু যাৰ IBS, কলাইটিছ বা ডিচেণ্ট্ৰি, ডায়েৰিয়া আদি সমস্যা আছে তেওঁলোককো এই ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হয়, কাৰণ কেতিয়াবা তেওঁলোকৰ সমস্যা হয়তো জটিল হ'ব পাৰে। আৰু যাক চিয়া সিডে চুট নকৰে তেওঁলোকে কেতিয়াও চিয়া সিড খাব নালাগে, কাৰণ ভাল বস্তু বুলি যদি আমি খাই দিওঁ, যদি চুট নকৰে তেতিয়া ই হয়তো আমাক অপকাৰ কৰিব পাৰে। গতিকে চিয়া সিডৰ বিষয়ে জানিব লগা সকলোখিনি কথা আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি আপোনালোকে চাই ভাল পাইছে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আনৰো সহায় হয়, আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।